লক্ষ্মী পূজাৰ দিনা এইসমূহ গছ-গছনি ঘৰৰ আশে-পাশে ৰোপণ কৰিলে ঘৰখনলৈ ধন টকা পইচাৰ লগতে সকাৰাত্মক শক্তিবোৰৰ আগমন হয়। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই বিশেষ ভিডিঅ'ত, যিটো সম্পূৰ্ণকৈ উৎসৰ্গিত কৰা হৈছে মা লক্ষ্মীৰ পূজা আৰু শ্ৰী সম্পদ আহ্বানৰ এক অতি গুৰুত্বপূৰ্ণ দিশক লৈ। লক্ষ্মী পূজা কেৱল এটা পূজাৰ কাৰ্য নহয়, ই হ'ল শুভ শক্তি, পবিত্ৰতা আৰু সমৃদ্ধিৰ এক চমৎকাৰী আহ্বান। প্ৰাচীন শাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিক অনুশীলনত কিছুমান গছ-গছনিক লক্ষ্মী গছ-গছনি বুলি বৰ্ণনা কৰা হৈছে, যিবোৰ গছ-গছনি ঘৰত থাকিলে বা ঘৰৰ আশে-পাশে ৰোপণ কৰিলে ঘৰখনত ধন টকা পইচাৰ লগতে সুখ শান্তি সম্প্ৰীতি শ্ৰী সম্পদ আৰু স্বাস্থ্যৰ উন্নতি হয়। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি বিশদভাৱে আলোচনা কৰিম কোনবোৰ গছ-গছনি লক্ষ্মী পূজাৰ সময়ত আমাৰ ঘৰত ৰোপণ কৰিব লাগে আৰু কোন দিশত ৰোপণ কৰিলে শুভ ফল পাব পাৰি। শাস্ত্ৰীয়, বৈজ্ঞানিক আৰু বাস্তু দৃষ্টিকোণত এই গছবোৰক কিয় বিশেষ আৰু কেনেকৈ এইবোৰ গছ-গছনিৰ যত্ন ল'লে মা লক্ষ্মীৰ কৃপা আমাৰ ঘৰত স্থায়ী হয়। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। তাৰ আগতে বন্ধু-বান্ধৱীসকল জানি লওঁ আহক, এই বছৰ অৰ্থাৎ 2025 বৰ্ষত শ্ৰী শ্ৰী লক্ষ্মী পূজা কেতিয়া পালন কৰা হ'ব। অসমীয়া পঞ্জিকা অনুসৰি এই বছৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা পালন কৰা হ'ব 6 অক্টোবৰ 2025 অসমীয়া 19 আহিন 1432 ভাস্কৰাব্দ সোমবাৰে। শ্ৰী শ্ৰী লক্ষ্মী পূৰ্ণিমা আৰম্ভ হ'ব 6 অক্টোবৰ 2025 সোমবাৰে ৰাতিপুৱা 11:23 আৰু সমাপ্ত হ'ব 7 অক্টোবৰ 2025 মঙলবাৰে ৰাতিপুৱা 9:31। বন্ধু-বান্ধৱীসকল, এই বছৰ অৰ্থাৎ 2025 বৰ্ষত লক্ষ্মী পূজাৰ সকলোতকৈ শুভ সময় হৈছে 6 অক্টোবৰ 2025 সোমবাৰে সন্ধিয়া 7:37 পৰা ৰাতি 10:57 বন্ধু-বান্ধৱীসকল, বলক তেনেহ'লে ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। কোনবোৰ গছ-গছনি লক্ষ্মী পূজাৰ সময়ত ঘৰত ৰোপণ কৰিব লাগে। সৰ্বপ্ৰথম আৰু আটাইতকৈ পবিত্ৰ গছজোপা হৈছে তুলসী গছ। তুলসী গছক হিন্দু ধৰ্মত গৃহলক্ষ্মী বুলি কোৱা হয়। শাস্ত্ৰত দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আসন হিচাপে তুলসী গছক বৰ্ণনা কৰা হৈছে। পদ্মপুৰাণত তুলসী গছৰ মাহাত্ম্য বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে। উল্লেখ কৰা হৈছে যে লক্ষ্মী পূজাৰ আগৰ দিনা তুলসীৰ তলত চাকি বন্তি জ্বলালে ঘৰত সকাৰাত্মক শক্তিৰ আগমন হয় আৰু ওম শ্ৰী তুলসী দৈৱ্যই নমঃ মন্ত্ৰেৰে তুলসী মাক পূজা কৰিলে ঘৰত ধন টকা পইচাৰ আগমন হয়। বাস্তুশাস্ত্ৰ মতে ঘৰৰ পূব বা উত্তৰ দিশত তুলসী গছ ৰোপণ কৰাটো অত্যন্ত শুভ হিচাপে বিবেচনা কৰা হয়। শাস্ত্ৰমতে ঘৰৰ উত্তৰ পূব কোণত তুলসী গছ থাকিলে সৰ্বাধিক শুভ ফল পোৱা যায়। জ্যোতিষ শাস্ত্ৰ অনুসৰি লক্ষ্মী পূজাৰ 5 দিন আগত যদি ঘৰত নতুন তুলসীৰ পুলি ৰোপণ কৰি সঠিক যত্ন ল'ব পাৰে, তেনেহ'লে মা লক্ষ্মীৰ ঘৰত স্থায়ীভাৱে বাস কৰে বুলি বিশ্বাস আছে। দ্বিতীয় গছজোপা হৈছে কলগছ। শাস্ত্ৰ অনুসৰি কলগছক ভগৱান বিষ্ণুৰ অতিকে প্ৰিয় গছ বুলি ধৰা হয় আৰু হিন্দু ধৰ্মৰ পূজাৰ সময়ত ইয়াক বিশেষ স্থান দিয়া হয়। লক্ষ্মী পূজাৰ দিনা প্ৰৱেশ দুৱাৰৰ দুয়োফালে কলগছ দণ্ডি কৰি থোৱা মানে স্বয়ং দেৱী মা লক্ষ্মীক নিমন্ত্ৰণ কৰোৱা। পৌৰাণিক মান্যতা অনুসৰি কলগছৰ পাতেৰে নৈবেদ্য আগবঢ়ালে পূজাৰ ফল বহুগুণে বৃদ্ধি পায়। বাস্তুশাস্ত্ৰ মতে ঘৰৰ পূব দিশত কলগছ ৰোপণ কৰিলে ঘৰখনত ধনৰ প্ৰৱাহ বাঢ়ে বুলি মান্যতা আছে। উত্তৰ পূব কোণত বা প্ৰৱেশ পথত কলগছ ৰোপণ কৰিলে শুভ ফল পোৱা যায়। লক্ষ্মী পূজাৰ আগৰ দিনা কলগছৰ পাতত ভাত বা ক্ষীৰ নিবেদন কৰা এটা অতিকৈ শুভ পৰম্পৰা। বন্ধু-বান্ধৱীসকল, তৃতীয় শুভ গছজোপা হৈছে পদুম ফুল। হিন্দু ধৰ্মত পদুম ফুলত মা লক্ষ্মীৰ নিজৰ আসন। শাস্ত্ৰীয় বিশ্বাস অনুসৰি পদুম ফুল পবিত্ৰ, আধ্যাত্মিকতা আৰু ধন সম্পত্তিৰ প্ৰতীক। বাস্তুশাস্ত্ৰ মতে ঘৰৰ উত্তৰ পূব দিশত জলাশয় বা পাত্ৰত পদুম ফুল ৰোপণ কৰিলে বিশেষ শুভ ফল পোৱা যায়। ঘৰৰ প্ৰৱেশ পথৰ ওচৰত পদুম ফুল থাকিলে নকাৰাত্মক শক্তিসমূহে ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। শাস্ত্ৰ অনুসৰি লক্ষ্মী পূজাৰ দিনাখন পদুম ফুলেৰে পূজা কৰাটো অতিকে শুভ হিচাপে মনা হয়। যদি পদুম নেপায়, তেনেহ'লে পদুম ফুলৰ পাত বা পদুম ফুলৰ কলিও ব্যৱহাৰ কৰিব পাৰে।
চতুৰ্থ গছজোপা হৈছে আহঁত গছ। এই গছজোপাক পুৰাণত ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ আসন বুলি কোৱা হয়। শাস্ত্ৰমতে লক্ষ্মী পূজাৰ দিনাখন আহঁত গছৰ গুৰিত জল অৰ্পণ কৰিলে আৰু প্ৰদক্ষিণ কৰিলে পুণ্য লাভ কৰিব পাৰি বুলি উল্লেখ কৰা আছে। বাস্তুশাস্ত্ৰ মতে আহঁত গছ মুকলি স্থানত, মন্দিৰৰ ওচৰে পাজৰে বা তিনিআলিত ৰোপণ কৰিলে শুভ ফল পোৱা যায়। কিন্তু ঘৰৰ চাৰিসীমাৰ ভিতৰত আহঁত গছ ৰোপণ কৰাটো একেবাৰে উচিত নহয়। পঞ্চমতে সুগন্ধি গছ। ঘৰৰ বাগিচাত সুগন্ধি গছ লক্ষ্মী পূজাৰ সময়ত ৰোপণ কৰাটো অতিকে শুভ। যেনে ধনিয়া, পদিনা, মানিমুনি, মঞ্জিষ্টা আদিবোৰ ঘৰত ৰোপণ কৰিলে সুগন্ধি আৰু ঘৰখনত সকাৰাত্মক শক্তিৰ আগমন হয়। শাস্ত্ৰ অনুসৰি দেৱী লক্ষ্মী পবিত্ৰতা আৰু সুগন্ধত আকৃষ্ট হয়। এই গছবোৰে ঘৰ এখনৰ পৰা অশুভ শক্তিসমূহ নাইকিয়া কৰে। বাস্তুশাস্ত্ৰ মতে ঘৰৰ পূব বা উত্তৰ দিশত এইসমূহ গছ লগালে বিশেষ শুভ ফল পোৱা যায়। এইবোৰৰ উপৰিও কিছু শুভ গছ-গছনি আছে যিবোৰ লক্ষ্মী পূজাৰ সময়ত ঘৰৰ আশে-পাশে ৰোপণ কৰিলে অতিকে শুভ ফল পোৱা যায়। আৰু সেইসমূহ গছ-গছনি হৈছে আম গছ। আম গছ ঘৰৰ আশে-পাশে ৰোপণ কৰিলে বা ঘৰৰ চাৰিসীমাত ৰোপণ কৰিলে সম্পদ, পৰম্পৰা আৰু ঐশ্বৰ্যৰ শ্ৰীবৃদ্ধি হয়। ঠিক তেনেদৰে নাৰিকল গছ। নাৰিকল গছ ঘৰৰ আশে-পাশে ৰোপণ কৰিলে বা ঘৰৰ চাৰিসীমাত ৰোপণ কৰিলে সমৃদ্ধি আৰু ধনৰ আগমন হয়। দেৱদাৰু গছ। দেৱদাৰু গছ ঘৰত ৰোপণ কৰিলে বা ঘৰৰ চাৰিসীমাত থাকিলে ঘৰখনৰ পৰা দুখ দৰিদ্ৰতা নাইকিয়া হয়। লগতে ঘৰখনত ধন টকা পইচাৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে ঘৰখনৰ পৰিয়ালসকলৰ বেমাৰ আজাৰৰ পৰা নিৰোগী হৈ থাকে। বেলগছ। বেলগছ ঘৰৰ চাৰিসীমাত ৰোপণ কৰিলে বা ঘৰৰ উত্তৰ পূব দিশত ৰোপণ কৰিলে পবিত্ৰতা আৰু শিৱ লক্ষ্মীৰ কৃপা সদায় ঘৰখনৰ পৰিয়ালসকলৰ ওপৰত থাকে। বন্ধু বান্ধৱীসকল, গছ ৰোপণ কৰাই নহয়, ইয়াৰ যত্ন লোৱাটো অতিকে গুৰুত্বপূৰ্ণ। মা লক্ষ্মীৰ আগমন কেৱল চাকি বন্তি আৰু ফুল, ধূপ ধূনা, পূজা অৰ্চনাত সীমাবদ্ধ নহয়। গছ-গছনি হৈছে সেই নীৰৱ আহ্বায়ক যাৰ জৰিয়তে ঘৰ এখনত শুভ শক্তি, ধন ধান আৰু শান্তিৰ লগতে সকাৰাত্মক শক্তিসমূহৰ আগমন হয়। তুলসী, কল, পদুম, আহঁত, সুগন্ধি, ভেষজ আৰু অন্যান্য পবিত্ৰ গছসমূহ লক্ষ্মী পূজাৰ সময়ত ঘৰত সঠিক দিশত যত্ন কৰি ৰোপণ কৰিলে মা লক্ষ্মী স্থায়ীভাৱে আপোনাৰ ঘৰত বাস কৰিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকাৰ কৰিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে আহিছোঁ। মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ ঘৰত সদায় থাকক। ধন্যবাদ।